অতিমাত্ৰা সহায় কেতিয়াও কাকো নকৰিব, কাৰণ অতিমাত্ৰা সহায় পালে মানুহে সেই সহায়ৰ সুবিধা ল'ব বিচাৰে, যিটো আপোনাৰ বাবে ক্ষতিকাৰক। মোক বেয়া পোৱা মানুহৰ সংখ্যা বেছি, কাৰণ মই অভিনয় কৰিব নাজানো। সেইজন ব্যক্তিহে জীৱনত জয়ী হ'ব পাৰে, যিয়ে ভাল সময়তো নিজক ভালে ৰাখে আৰু বেয়া সময়তো নিজক ভালে ৰখাৰ দক্ষতা থাকে। যিমানেই মানুহ চিনি পাব, সিমানেই অকলে থাকিবলৈ মন যাব আৰু আপুনি বুজিব যে নিসংগতাই কেতিয়াও কষ্ট নিদিয়ে। মানুহক কাৰোবাৰ বিষয়ে বেয়াকৈ কৈ চোৱা, এবাৰতে বিশ্বাস কৰি ল'ব, কিন্তু কাৰোবাৰ বিষয়ে ভালকৈ কৈ চোৱা, সহজতে বিশ্বাসেই নকৰে। ইমান অহংকাৰ নকৰিব। আজি যাৰ আগত অহংকাৰ কৰিছে, কি ঠিক কাইলৈ তেওঁৰ ওচৰতেই সহায়ৰ হাত পাতিব লগা হয়। জীৱনটো আপোনাৰ। আপোনাৰ জীৱনৰ চাবিকাঠি পাত কেতিয়াও আনৰ হাতলৈ গোটাই নিদিব। যদিহে গোটাই দিয়ে, পুতলা নাচৰ দৰে আপোনাক নচুৱাবলৈ সুযোগ পাব। জীৱনে কোনটো মুহূৰ্তত কাক কেতিয়া হহুৱাব আৰু কাক কেতিয়া কন্দুৱাব, সেয়া কোনেও নাজানে আৰু ক'বও নোৱাৰে। সেয়ে সুখত অহংকাৰ নকৰিব আৰু দুখত ভাঙি নপৰিব। মনত ৰাখিবা, বুৱা মানুহৰ মিঠা মাততকৈ প্ৰকৃত মানুহৰ খঙাল কথা বহুত ভাল। ভালে থাকিবলৈ বিলাসিতাৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় মাথো শান্তিৰ। বিলাসিতাও যে কেতিয়াও ভালে ৰাখিব নোৱাৰে, ইয়াৰ উদাহৰণ বহুত আছে, কিন্তু মানসিক শান্তিয়ে যে ভালে ৰাখিব পাৰে, সেয়া নিশ্চিত। সকলো শিক্ষা কিতাপে দিব নোৱাৰে। জীৱনৰ অধিকাংশ শিক্ষা বাস্তৱ জীৱনত লগ পোৱা মানুহবোৰে দিয়ে। সোনকালে খং কৰা মানুহৰ মনবোৰ বহুত কোমল হয়। সিহঁতে যিমান সোনকালে খং কৰে, সিমান সোনকালে আকৌ ক্ষমা কৰি দি পুনৰ আঁকোৱালি লয়। সময়েই এদিন সকলোৰে লগত চিনাকি কৰাই দিয়ে, আৰু সময়েই এদিন মুখাৰ আঁৰত মুখৰ ছবিও দৰ্শন কৰাই দিয়ে। মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুলি নাযাব, কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে। পৰিধান কৰা কাপোৰযোৰ যিমানেই দামী আৰু ব্ৰেণ্ডেড নহওক কিয়, চৰিত্ৰ ঢাকি ৰাখিব নোৱাৰে। ৰূপ থাকিলে কি হ'ব, যদি চৰিত্ৰই ঠিক নাথাকে? আৱেগ থাকিলে কি হ'ব, যদি বিবেক ঠিক নাথাকে? শিক্ষা থাকিলে কি হ'ব, যদি ব্যৱহাৰ ঠিক নাথাকে? শত্ৰু যেতিয়া বাহিৰৰ হয়, তেতিয়া শত্ৰুৰ পৰা নিজকে এৰাই চলিব পাৰি, আৰু শত্ৰু যেতিয়া ঘৰৰ হয়, তেতিয়া সাৱধান হৈ চলিব। কাৰোবাৰ বেয়া পৰিস্থিতি দেখি কেতিয়াও ইমানো বেছি নাহাঁহিবা, কাৰণ কোনে জানে হয়তো আপুনিও এদিন একেই পৰিস্থিতিত পৰিব পাৰে। সৌন্দৰ্যৰ মূল্য কম, কিন্তু চৰিত্ৰৰ মূল্য বহুত বেছি। ঘড়ীৰ মূল্য কম, কিন্তু সময়ৰ মূল্য বহুত বেছি। শৰীৰৰ মূল্য কম, কিন্তু জীৱনৰ মূল্য বহুত বেছি। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।